ফলোৱাৰ্ছ নহয়, প্ৰথমতে আপোনালোকৰ নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। যেতিয়া আপোনালোকৰ ৰিলছবিলাকত এনেকৈ ভিউজ আহিব, যেতিয়া আপোনালোকৰ ৰিলছবিলাক ভাইৰেল হ'ব, যেতিয়া আপোনাৰ ৰিলছ ভিডিঅ'টো যেতিয়া আপোনাৰ হিট হ'ব, এনেকৈ যেতিয়া আপোনালোকৰ ভিউজ আহিব, তেতিয়া আপোনালোকৰ ফলোৱাৰ্ছ নিজে নিজে আহিব। চাওক দেই, বহুতে কি কৰে, প্ৰথম অৱস্থাতে চাই যে পেজখনত মোৰ ফলোৱাৰ্ছ নাই, বহুত অসুবিধা পায় কাম কৰিবলৈ, যে ফটো ভিডিঅ' দিলেও লাইক কমেণ্ট নাহে, তেনেকৈ বহুতে চিন্তা কৰি থাকে। কিন্তু আপুনি যেতিয়া ৰেগুলাৰ কাম কৰিব, যেতিয়া আপুনি ৰেগুলাৰ ফটো ভিডিঅ' আপলোড কৰিব, তেতিয়া আপোনাৰ ফটো ভিডিঅ'বিলাকত যেতিয়া লাহে লাহে ফৰ ইউলৈ যাব, যেতিয়া আপোনাৰ ৰিলছটো যেতিয়া ফৰ ইউলৈ যাব আৰু এনেকৈ যেতিয়া হিট হ'ব, যেতিয়া আপোনাৰ ভিডিঅ'টো ভাইৰেল হ'ব, তেতিয়া তাত এংগেজমেণ্ট, ভিউজ, এপ্ৰক্সিমেট আৰ্নিং, নেট ফলোৱাৰ্ছ সকলোখিনি বাঢ়িব। অৰ্থাৎ আপুনি বিচাৰি থকা ফলোৱাৰ্ছ তাত অট'মেটিকেলি নিজে নিজে আহিব। গতিকে প্ৰথম অৱস্থাতে আপোনালোকৰ কণ্টেণ্টটো ভাল কৰিবলৈ চাওক, নিজৰ কণ্টেণ্টটোৰ ওপৰত গুৰুত্ব দিয়ক। যেতিয়া আপোনাৰ ফটো ভিডিঅ'বিলাক ভাল পাব মানুহে, যেতিয়া আপুনি ভাল ভাল কণ্টেণ্ট আগবঢ়াব, যেতিয়া আপোনাৰ ভিডিঅ'টো মানুহে চাবলগীয়া হ'ব, তেতিয়া মানুহে নিশ্চয় আপোনাক আদৰি ল'ব। তেতিয়া অন্ততঃ মানুহে নিশ্চয় আপোনাক চাব, আপোনাক ফ'ল' কৰিব। যেতিয়া আপুনি ভাল কণ্টেণ্ট এটা আগবঢ়াব, নিশ্চয় আপোনাক লাইক কমেণ্ট কৰিব মানুহে। গতিকে ফলোৱাৰ্ছো তেনেকৈ নিজে নিজে আহিব। গতিকে প্ৰথম অৱস্থাতে আপোনালোকে কি কৰিব, ফলোৱাৰ্ছ বিচাৰি হাবাথুৰি খোৱাতকৈ নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। যিসকল নতুন ক্ৰিয়েটৰ, যিসকলে ফেচবুকত কাম কৰি সফল হ'ব বিচাৰে, যিসকলে ফেচবুকত কাম কৰিবলৈ আগ্ৰহী হৈ আগবাঢ়ি আহিছে, মই তেওঁলোকক ছাজেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে প্ৰথমতে নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ এটা ভাল কণ্টেণ্ট আপোনালোকে কেটেগৰী বাছি লওক। তাৰপিছত আপোনালোকে সুন্দৰকৈ সদায় ৰেগুলাৰ আপুনি কাম কৰক, চাব আপুনি ফেচবুকত সুন্দৰকৈ সফল হ'ব পাৰিব। কোনে কৈছে ফেচবুকত আপুনি ছাকচেছ হ'ব নোৱাৰিব বুলি? কোনেও আপোনাক বাধা দিব নোৱাৰিব। মাত্ৰ আপোনাৰ ভিডিঅ'বিলাক হিট হ'ব লাগিব, আপোনাৰ ভিডিঅ'বিলাক কণ্টেণ্টবিলাক আপোনাৰ ভাল হ'ব লাগিব, তেতিয়া ভাইৰেল হ'ব, হিট হ'ব, এপ্ৰক্সিমেট আৰ্নিং, নেট ফলোৱাৰ্ছ সকলোখিনি এদিন নিজে নিজে আহিব। গতিকে নিজৰ কণ্টেণ্টৰ ওপৰত ফ'কাছ কৰক, সদায় নিজৰ কণ্টেণ্টটো গুৰুত্ব দিয়ক।